করুতারামো দীনেশা বংশানন্দনম হুহুভিতা হরসন্দ্রনম নমামি রামেশ্বরা পবিত্র গীত রাগ হিন্দুরা তাল এক তাল। জানি
ধ্বনিৰে চাৰিওফালে হৈছে সৃষ্টি। ওম শব্দে চালিত এই বিশ্ব ব্ৰহ্মাণ্ড জীৱনৰ চাৰি আশ্ৰমতেই স্থিমিত হয় মানৱ জীৱন। জীৱন মাৰ্গত অগ্ৰসৰ হওঁতে প্ৰজ্ঞা আৰু স্বজ্ঞাৰ মাজেৰেই ৰাখিব লাগে জাতিকুল বংশৰ মৰ্যাদা। তাতেই থাকে আত্মিক প্ৰাপ্তি। বিষ্ণুৰ নৰ অৱতাৰ ত্ৰেতা যুগত দশৰথৰ ঔৰসত কৌশল্যাৰ গৰ্ভত জন্ম লভি ৰামচন্দ্ৰৰূপী ৰঘুবংশৰ শ্ৰেষ্ঠতনয়। আমাৰ এই অৱতাৰতেই দুষ্টক দমন সন্তক পালন আৰু ৰঘুকুল উদ্ধাৰেই হ'ব নতুন অধ্যায়। আনহাতে ৰাৱণ আৰু কুম্ভকৰ্ণৰূপী লংকাৰ নিপতি পাৰিষদ জয় আৰু বিজয়কো মুক্তি দিব লাগিব এই অৱতাৰতেই। আজি বিষ্ণুৰূপী ৰামচন্দ্ৰই হ'ব মানৱী দৰ্শন, ভকতৰ প্ৰাপ্তি, পুত্ৰ ভাতৃ গৃহস্থ জীৱনধাৰী নৰৰূপী ৰাম। পিতৃৰ আজ্ঞা পালি অনুজ লক্ষ্মণৰ সহিতে তপোধনৰ যজ্ঞ সম্পাদন কৰি নিয়তিৰ ইচ্ছাক হিৰোগত কৰি মিথিলাৰ ৰাজ স্বয়ম্বৰ সভাৰ মাজে হৰধনু ভংগ কৰি গ্ৰহণ কৰি পৰমান্য ৰাখিলো সন্মান দেৱী জানকীৰ। পুণ্যৱতী দেৱী আজি ৰাজবধূ ৰঘুকুল বংশীৰ। কিন্তু স্বগৃহ বিদায় বেলাত জানকী হৈছে অতিকে আতুৰ। স্বামীৰূপে জানকীৰ কাষত থাকি সাহসেৰে সাক্ষী হওঁ বিদায়ক্ষণৰ। আনহাতে অপেক্ষাৰত অযোধ্যাবাসী আদৰিব নৱবধূ। মনুষ্যজন যাতে নিজ কৰ্তব্যত বিচলিত নহয় তাৰেই নিদৰ্শক হ'ব সূৰ্যবংশীয় দশৰথ নন্দন আমি গৃহস্থী শ্ৰীৰাম। Kita kita thog tata kita titi na kita thenita thekita thenita thekita thenita krita tati dau tha thei o bhato probiko kore ramo tak
kita dhogi tata kita didhina kita theni tak dhetita thenita dhetita thenita krita ta dhidau tata thei এটিখনে পায়া গোয়া অভার ভিতর আরে রাম হরি রাম হরি পুরা রে আরে tak didhi tak kita dhogi tata kita didhina kita theni tak dhetita thenita dhetita theni krita ta dhidau tata thei দুয়ো ভাতৃ মোর প্রাণাধিক অনুজ জ্যেষ্ঠজন আজি অতিকে আনন্দিতময় উদ্ভাসিত পুয়ারে রবিয়ে যেন চাৰিওদিশে লগাইছে চমকে প্ৰতিস্ফুট হৃদয় দৰ্পণত জ্যেষ্ঠজনৰে সুললিত নাম শ্ৰীৰাম 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 তারা ভাই যার নাম শুনিলে হৃদয়ৰ ধমনীত সৃষ্টি হয় অজান স্পন্দন তেওঁৰ নামতে বিলীন আজি মৌন অনুক্ষণ ভাই যি ৰাম নাম উচ্চাৰিলে পাই নিৰ্মল আনন্দ চতুৰ্দিশে বৈ আহে শান্তিৰ সুবাস এই ৰামধনী শুভ্ৰ পাহিৰ দৰে পবিত্ৰ সুকোমল বস্তা ভাই সেই হেতু পুনৰ এবাৰ সমস্যা কৰো প্ৰকাশ ধ্বনিত হওক চাৰিওদিশে শ্ৰীৰাম 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 প্ৰিয় অনুজদ্বয় দাদা ৰামচন্দ্ৰৰ গুণকীৰ্তনত অযোধ্যা আজি পঞ্চমুখিত অযোধ্যাত ৰাজবধূৰ আগমনতো ৰঘুবংশতে লগাইছে চমকে ইয়াতকৈ আৰু আনন্দৰ বতৰা থাকিব পাৰেনে পিতৃদেৱ আৰু মাতৃসকলৰ মনত আনন্দিত দাদা অতিকৈ আনন্দিত সমগ্ৰ প্ৰজাজনে আনন্দত আত্মহাৰা হৈ অযোধ্যাৰ চাৰিওদিশ নিশ্চয় উজ্বলাই তুলিছে শ্ৰেষ্ঠসকল ভাই তেন্তে আমি কিয় কৰিছো পলম সংবাদদাতাৰ মুখে জানিব পাৰিছো সকলোতে ৰৈ আছে আগ্ৰহেৰে আমাৰ ব্যক্ত কৰিলা অনুজ দাদা অনুজ লক্ষ্মণ জ্যেষ্ঠজন তুমি প্ৰতিক্ষণে দাদাৰ কাষত থাকি অযোধ্যালৈ ঘূৰি যোৱাৰে সুব্যৱস্থা কৰিবা ইতিমধ্যে পিতৃ আৰু মাতৃসকলে মিথিলাত দাদা ৰামৰে বিবাহ সম্পন্ন কৰি ঋষিগণৰ সহিতে অযোধ্যাত উপস্থিত হৈছে নিশ্চয় মই আৰু অনুজ হতক নেগৈ দাদা ৰামচন্দ্ৰ আৰু ৰাজবধূক আদৰাৰে সুব্যৱস্থা কৰোঁগৈ তাৰ বাবে কোনো চিন্তা নকৰিব দাদা ভাই দাদা ৰামচন্দ্ৰৰ ছায়া হৈ থাকিম প্ৰতিক্ষণ মই তেন্তে ব'লা ভাই হতে সাজু হওঁ আমি নিজ নিজ কৰ্তব্যৰ ক্ষেত্ৰত বলক দাদা বিষ কৰে মিথিলা জনয়াৰে সভাত বিষ কৰে
পিতা এই দুহাতেৰে তুলি আনিছিলোঁ বসুধাৰ গৰ্ভৰ পৰা মানৱী প্ৰতিভা কাচিয়লি নিষ্পাপ অৰুণৰ পোহৰ শক্তি আৱৰি ধৰিলে জনকৰ মন প্ৰাণ সাৰ্থক কৰি জনকৰ জীৱন যাবলৈ ওলালি আজি গৃহস্থী বৰ্তলৈ পিতা দিব্যমান কৰি জনকৰ জীৱন গেৰি গুচি গলি আজি আমাৰ এই গৃহস্থী পথ পিতা প্ৰাসাদত বাজি হোৱা নুপুৰৰ মাত প্ৰাসাদৰ সৰ্বত্ৰেই কৰিলে নিৰাশ হৃদয়ৰ পক্ষীবোৰ উৰি গুচি গ'ল জনকৰ বুকু সদা কৰি পিতা তোমাৰ নন্দিনী মই মিথিলাৰ বৈদেশী প্ৰাণৰো আপোন মোৰ মিথিলাৰ পুণ্যভূমি পিতা ত্ৰিযজ্ঞ ভূমি জন্ম লবি জীৱন সাৰ্থক হ'ল পুণ্যৱতী বসুমতীয়ে তুলি ধৰি দুহাত মেলি তোমাৰ নামতে লীন গৈ নাম ললো বৈদেশী বুলি গুৰুজনাই নাম ৰাখে শিৰলো সীতা কিন্তু পিতা মই যে তোমাৰ প্ৰাণৰ দুহিতা পিতা মই যে তোমাৰ প্ৰাণৰ দুহিতা ভাবি আছো পিতা চিন্তি আছো কোনে আহি কৰিব গহনবোৰ চকুৰ কাৰ হাতত অৰ্পিমবোৰ মানৱিক প্ৰতিভা কোনে আহি বৰমালা তোমাৰ কৰিব গহন অজগবত গুণ জোৰাই গ'ল জনকৰ কিহৰ পৰা যে সীতা গুচি গ'ল মেলিছিল বাট মোৰ কৰ্তব্য পকাবৰি পিতৃক সত্যাগ কৰি তোমাৰ সন্মান ৰাখোগৈ অযোধ্যা নগৰী সদাচাৰ সদ্গুণে যি দুখনিক আৱৰি ৰাখিলা তাৰে আজি গৃহস্থী বৰপিতা মিথিলাৰ ৰাজ প্ৰসাদে মাতে যদি মোক দুহাত মেলি তেতিয়া জানিবা পিতা তোমাৰ বৈদেশী উশাহ লৈ তোমাক কৰি নুপুৰৰ মাতে যদি জানি ধৰে ভয়স্থলী তেতিয়া জানিবা পিতা জংকাৰ উঠিছে মনত তোমাক কৰি কলা মেঘে আৱৰি ধৰিলে মিথিলা তেতিয়া জানিবা সেয়া মোৰ আবেগৰ নিশ্বাস বুলি পিতা সীতাবোৰ আলাপৰ পুতলি পিতা কোন হতে সহ্য কৰিম আজি এই দশৰথ পিতা মোৰ সৌভাগ্যৱান আমি প্ৰজাপালৰ তুমি পিতা জগত পীড়িত সেইবাবে মনৰ আশা পূৰ্ণ হ'ল স্বয়ম্ভূস্থলীত জামাতা লাভ কৰিলা নাৰায়ণ সদৃশ ময়ো পুণ্যৱতী আছিলোঁ আগৰ জনমৰ লাভ কৰি শ্ৰীমন্ত আৰ্য ভাৰ্যা হলো বীৰ ৰঘুমণি সেইবাবে পিতা আনন্দেৰে দিয়া বিদায় ঢাকি ৰাখি অচলো আশীষেৰে পূৰ্ণ কৰা তোমাৰ মানৱী পুতলি ধন্য পিতা
ধন্য আছে মিথিলারে যত প্রজাগণ, ভাগ্য আছে অযোধ্যারে যত নারীকুল। স্বাহেরা জগৎবাসী জনকর কুকুম কোমল বহিতে যাই আজি স্বামী গৃহে তলে। হৈয বংশী যাওয়া ক্ষেত্রীয় কুলর রঘু কুলবলী সম্বন্ধর বান্ধনের আহ্বানী লল মান্যবর শ্রীরাম বলে। বলাই তোমার বিদায়র অবান্তক্ষণ যুগমিয়া করুক হই কোন কতস ততালিকে করাই উঠন আনন্দ উল্লাসেরে যাব বৈদেশিয়ার জ্বালাতা বিদায়র করাই উঠন মঙ্গল ফলিরে মুখরিত হৌক মিথিলা আনন্দতে নাচক প্রজায় কোন কতসা ততালিকে করাই উঠন। তোমার আনন্দত আজি ময়ো আনন্দিত, কিন্তু তোমাৰ মনৰ ভাৱ মই বুজিছো পিতা। কন্যা হৈ কিদৰে নুবুজিব সেই দুখনি গীতাই। কন্যা হৈ পিতৃৰ সন্মুখত আবেগ ধৰি ৰাখিবলৈ বৰ কষ্ট হয় পিতা, বৰ কষ্ট হয়। তোমাৰ মুখৰ হাঁহিটিৰ বাবে মই মোৰ আবেগৰ পথ সলাব লাগিব। মই মোৰ আবেগৰ পথ সলাবই লাগিব, সলাব লাগিব। হরি
মই বৰ আনন্দ কৰিছো মই হ'ব আজি নৱ দম্পতি আদৰৰ ক্ষণ ঘমন্ত তুমি মোক একান্ত লগৰী সভাত প্ৰবেশ কৰে কে কয় নন্দিনী দশৰথ প্ৰিয় ভাৰ্যা ভৰত জননী দশৰথ প্ৰিয় ভাৰ্যা ভৰত জননী সভাত প্ৰবেশ কৰে কে কয় নন্দিনী সংগে আহে কৌশলা অতি ধীৰ মতি ৰাম হৰি বোলা হবে এৰিয়া নমতি ৰাম হৰি বোলা হবে এৰিয়া নমতি ৰাম হৰি বোলা হবে এৰিয়া নমতি জীবন আয়ুতে অন্তরায় থাকিলে আনন্দপুরের মাজত জানো সেই অন্তরায় স্থান দিব পাৰি চাৰি পুত্ৰৰ যদিও জননী আমি সৰ্বগুণী ৰাম মোৰ আলাধৰ মনে শৰৎ যদিবা মোৰে সুৰক্ষাত তথাপি ৰামৰ প্ৰতি দুৰ্বল হেঁপাহ আছে মোৰ
সেয়েহে আজি আনন্দত আত্মহাৰা মই শ্ৰীৰামৰ প্ৰদৰ্শনীত মোৰ স্বক ৰুদ্ধ হৈ যাৰ কণ্ঠত মাতৃ শব্দে পঞ্চসুৰৰ বীণাৰ দৰে সুমধুৰ স্বৰলিপি বান্ধি সেই ৰাম নামতে থাকি আনন্দ সাগৰ ৰাম সুধাম ৰাম 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 এয়াজি মোৰ শব্দ আছিল বাস্তৱে ভাঙিলে আৰু বাইদেউ কি হৈছে তোমাৰ মাতৃ হৃদয়ৰ বান্ধোনক কিয় দিছা তুমি শব্দৰ বান আচলৰ আঁৰৰ ৰামধনৰ আজি কৰ্তব্যৰ মান ব'লা আমি আশীকেৰে পূৰ্ণ কৰোঁ নৱবধূ সুললিত জয়গান হয় বাইদেউ আহিছে প্ৰাণনাথ মোৰ নৱবধূৰ সমে অযোধ্যা নগৰে যাওঁ স্বাৰ্থপূৰ্ণ পুত্ৰ স্নেহী কৈকেয়ী মনৰ গুঞ্জনক আনন্দ উল্লাসেৰে কৰগৈ প্ৰকাশ মহাৰাজ 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 ত্রিভুবন বিদিত রাক্ষস জননীর গর্ভজাত স্বর্ণ লঙ্কাধিপতি রাজা দশাননয় জ্যেষ্ঠ ভাতৃ কুবেৰৰ স্বৰ্ণ লঙ্কা পুষ্প খহিতে যদিও কৰিল হৰণ তথাপিতো অভিমানী মোৰ বাহুবলী ভুজা ঋষি মহৰ্ষিৰ তপে দিব্যজ্ঞানী হৈ তন্ত বিদ্যা শাস্ত্ৰৰে তন্ত্ৰজ্ঞময় সপ্তসুৰৰে ৰাৱণ বীণাৰ সংগীতজ্ঞ শাস্ত্ৰজ্ঞ ব্ৰহ্মজ্ঞানী ব্ৰাহ্মণময় কিন্তু হিমাদ্রি হচ্ছে উচ্চহীরে যার প্রতিনিতে করে শরণ বন্দন তেই মোর আরাধ্য দেবাদিদেব দেব ভোলানাথ আপনার পদরোহণ করিয়ে লঙ্কাতে মহাদেবর ছায়ামূর্তি শিবলিঙ্গ প্রতিষ্ঠা করি ও যিশু ভোলানাথ
বৃথা বৃথা সকলো বৃথা বৃহতীত আজি মোৰ আহে অথন্তৰ বিহাৰ কৰিব খোজা মোৰ তপস্য মনে বিহ্বল বিহিত আজি বিক্ষিত হৈ বুভুক্ষ বন্দাবৰ কৰে ইচ্ছাৰূপে নিরুপেক্ষ চিলুসং যদিও পাইছ যদিও জাজল্যবান মোৰ বিমল বক্ষত তথাপিৰে তখ থাকি যায় সঠিক প্ৰাণত এজিত নকৰিবা পিতা পৃথিৱীৰ বহুদৰ্শী বাগিক বুলি মানি আহিছো যাক এই মোৰ সৰ্বোচ্চ বখান লংকাতি ৰাজ ৰাজা দখানন পিতা মনুকষ্টৰ কি থাকিব পাৰে কাৰণ মেঘনাদ পিতা লংকাৰ পোৱাল তুমি দৈব্য জ্ঞানে যি নৱগ্ৰহ সংস্থাপিত কৰিছিলো মই তোমাৰ জন্ম কুণ্ডলীত তাৰেই পৰিতোষ ৰাক্ষস কুলত তুমি মেঘৰ গৰ্জন তুলি বিশ্ব ব্ৰহ্মাণ্ডত নাম ললা মেঘনাদ বুলি পিতা অতন্তৰ নুহে যদি মোৰ আগন্তুক হবে চিন্তাতে কিয় হৈছে আতুৰ ভাৱনা বাচা ভাৱনাত আতুৰ মই ধূম্ৰ বৰ্ণ আজি মোৰ ধ্যান গম্য ৰক্ষ বৈৰী দেৱতা ইন্দ্ৰ হব খোজে শ্ৰেষ্ঠ ধব ব্ৰজৰ প্ৰকোপত যাৰ বাহুবলী ভুজাই বীৰত্বৰে দিয়ে নিজ পৰিচয় ৰক্ষ ৰাৱণৰ হমে দেৱতাই কিয় কৰে নিষ্ফল গৰ্জন ইয়াৰ প্ৰতিকাৰ চিন্তিব লাগে বাচা কৰিব পিতা শিকালৰ গৰ্জনত কম্পমিত নুহে মেঘনাদ স্বাৰ্থপৰ ইন্দ্ৰৰ দুৰ্যক ভিতৰে আছে দখু দিখে নেস্তলত চিন্তাৰ নেদেখো কাৰণ দুসাধ্য নুহে কোনোৱাই ব্ৰহ্মাণ্ডত শত্ৰুক দুৰ্বল বুলি ভাবে অল্পমতিজনে গতিকে দূৰতে বিদূৰ কৰা ইন্দ্ৰৰ স্বপ্ন বাসনা পিতা আপোনাৰ শক্তিতে দীপ্তিমন্ত হৈ আক্ৰমণ কৰো অমৰাৱতীত বৰ বাসনা শূন্যাকৃত কৰো দেৱতাৰ সন্মুখত জাগক জাগ্ৰত হওক ৰক্ষ ৰক্ত তিতিক্ষা হওক খণ্ডিত খণ্ডিত তেজস্বী প্ৰতাপী মহিমা যুক্ত ৰাৱণৰ দশ মুণ্ডৰ তামসিক তাখত তৰাখ গণক দেৱতা লোকত সাজু কৰা মোৰ ৰাক্ষ সেনানী নহয় পিতা প্ৰথমতে ময়ে হওঁ ইন্দ্ৰৰ সন্মুখীন দ্বিতীয় পক্ষত আপুনি ৰণকৌশল চিন্তিব মই ৰণযাত্ৰাৰ আয়োজন কৰিব পিতা আশিক লাগে মাথো দজ শৰণত বিজয়ী ভৱ যোৱা বাছা ৰাখিব লাগিব ৰক্ষকুলৰ মান তাৰ বাবেই ৰাৱণৰ এই আয়োজন এফালে দেৱতাৰ ত্ৰাহিমাম আনফালে তৃপ্ত হ'ব ৰাৱণৰ অতৃপ্ত পৰাণ আনহাতে বৈকুণ্ঠপতি আহিব চলি ৰাৱণৰ মুক্তিৰ নিমিত্তে যাৰ বাবে ৰাৱণে কৰিছে এই আয়োজন মই লংকেশ্বৰ ৰাজা দখানন লক্ষ্য মোৰ জলৈক্য বিজয় হরি চলিয়া হে
আজি মই আত্মীয় কৈকেৰী সহস্বৰী গুণঞ্চ সদৃশ যৌৱনতে নিয়তিয়ে চালনা কৰি ৰূপ দিলে মোক কচি ত্ৰিকোলক্ষণ বুলি সেইবাবে ৰাজদাসীগণ আৰু ৰাজকাৰ্যত সপেক্ষিত মই সন্মান মৰ্যাদা আৰু অপমানৰ যেদিনাই প্ৰতিশোধ ল'ব মন থৰাই সেইদিনাই দেখিব জগতে তস্যতাশীল্য ভাৰ কিমান কঠোৰ একমাত্ৰ কৈকেৰীয়ে মোৰ সতিকে আপোন যাওঁ ৰাণী ওচৰলৈ যাওঁ কৈকেয়ী 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 কেতিয়াবা বাৰু চাইছানে ভাবি অদিতিৰ গৰ্ভজাত দেৱকুল কিয় শ্ৰেষ্ঠ হ'ল কলুক্যৰ মূল প্ৰকৃততে অমৃতে আছিল জানো ইয়াৰ প্ৰধান কাৰণ নাজানো যদিও শ্ৰেষ্ঠত্ব ৰহস্য তথাপিও দেৱতা আমি উপাস্য চিৰকাল নৰসমাজৰ ইয়াতকৈ আৰু কি থাকিব পাৰে আনন্দ বতৰা শ্ৰেষ্ঠত্বৰ অৱতাৰণত ব্ৰহ্মাৰ পুত্ৰ দক্ষ প্ৰজাপতি 60 কন্যাৰ 8 গৰাকীৰ স্বামী মহাঋষি কাশ্যপ দিতি অদিতি দনু তামৰা কালকা ক্ৰধ বৰ্ষা মনু আৰু অমলা অদিতিয়েই দেৱতাৰ মাতা অম্ৰৱতী অদৃশ্য মনলৈ আজি কিয় আহে নে ভাবো কৌতূহলী মই জীৱন জয় মৃত্যু জয় কৰিও যেন আমি অমৰ হ'ব পৰা নাই অসুৰ দানৱে প্ৰতিপল শ্ৰেষ্ঠতাৰ পৰিচয় দিব খোজে পুনৰ ৰাক্ষস কুলৰ ক্ৰোধৰ দাবানল চলিব দেৱলোকত স্বৰ্ণ লংকা মোহে আৱৰিব পৰা নাই ৰাৱণ আৰু তাৰ পৰাক্ৰমী পুত্ৰ মেঘনাদক
লাগে অমরাবতীর সিংহাসন শ্রেষ্ঠতার পরিচয়। পিতা সামান্য চিন্তাৰে চিন্তিত বাকুবক দেখি দেৱতাই হেৰবমান অদিতিৰ ওচৰত। পিতা সাজু আছে দেৱতাৰ বিপুল বাহিনী, সাজু মই জয়ন্ত মহাবেগী। বয়সত বন্ধু সম পুত্ৰ হয় যাৰ পিতৃ সমে এনে সুখ জগতত নাই। আলস্য বিষয়ত মন দুৰ্বল নকৰি শৰীৰক শীতল আশ্ৰয়ত পূৰ্ণতা দিওঁগৈ। অমৰাৱতী দেৱতাৰ, নন্দন কানন দেৱতাৰ আৰু সকলো আপেশ্বৰীৰ উপভোগ্য মাথো দেৱতাৰ। ইন্দ্রদত্ত স্বর্ণহর যার আছে রক্ষার কবচ, কোনে আহি করিবহি সন্মুখ মোর। যাও চারি সমুদ্ৰৰ জল পান কৰি প্ৰাতঃস্নান সম্পন্ন কৰোগৈ।
নমঃ শিবায় ওম নমঃ শিবায় ওম নমঃ শিবায় হে দেবাদিদেব মহাদেব তোমার ভক্ত দখাননে মনের কামনা পূরণের অর্থে অষ্টনামী নাম কীর্তনে লিঙ্গাস্বর্ণর পুষ্পাঞ্জলি করি সুর্পণ ওম নমঃ শিবায় ওম জয়ত দভ্র বিভ্রাম ভ্রম ভুজঙ্গ শস্যদ বিনিক্রম প্রসুত তিরাদ তাল ব্যপ্যত ধিমিথি মিথি মিথ্যন মৃদঙ্গ তুঙ্গ মঙ্গল ধ্বনিক্রম প্রবর্তিত প্রসন্ন তন্দ বহিব প্রসন্ন তন্দ বহিব প্রসন্ন তন্দ বহিব প্রসন্ন তন্দ বহিব ওম নমঃ শিবায় হে মহাদেব ক্ষিতি অপ তেজ মরুত আৰু ব্যোম এই পঞ্চতত্ত্বৰে গঠিত জগতত মৰিষি পুলষ্ট অত্ৰি ক্ৰতু অংগীৰা আৰু বৈশিষ্ট্য সপ্তৰিষি চিহ্নিত হল সৰ্বজ্ঞানী হৈ তেনেদৰেই ৰাক্ষস কলি দখাননে শ্ৰেষ্ঠতাৰ দিব পৰিচয় হে মহাদেৱ দখাননৰ পূজনত তুষ্ট হৈ স্বৰ্গ জয়ৰ আশীৰ্বাদ দিয়া তেহে থাকিব তোমাৰ নাম অহিতোষ বুলি কিন্তু আৰু স্থান নাই পিতা কোনে আহি সন্ধ্যা পূজাত আনিছে ব্যাঘাত আপোনাৰ জ্যেষ্ঠ পুত্ৰ মেঘনাথ পিতা মেঘনাথ আহা পূজাৰ শেষৰটি পুষ্প তুমিয়ে অৰ্পণ কৰা নহয় পিতা যুদ্ধ জয় পূজন আপুনিয়ে সম্পন্ন কৰক আহিলো মাথো আপোনাৰ আশীষৰ বাবে উত্তম 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 ইন্দ্ৰক বন্দী কৰি আনা মোৰ সন্মুখলৈ যোৱা বাছা বিজয়ৰ বাৰ্তা মোৰ কৰ্ণৰ প্ৰত্যক্ষমান বিজয়ী ভাৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ পুণ্যভূমি মিথিলা সেয়াই বসুমতী এৰিব আজি পুণ্য যজ্ঞ ভূমি এই দুখনি সীতাই আশীৰ্বাদ কৰিবা মোৰ যত প্ৰিয়জন ক্ষমিবা লগতে মোৰ অজান ভুলৰ সেই কুলদেৱী চাৰিওদিশে মিথিলাক যিদৰে ৰাখিছা তুমি ঐশ্বৰ্যশালী কৰি ৰাজলক্ষ্মী থাকে যেন ৰাজ ভঁৰালত আশীৰ্বাদে দিয়া বিদায় অযোধ্যাত ৰাখিব পাৰো যে জানকীয়ে মিথিলাৰ মান আই জনক নন্দিনী পিতা আই পিতা পিতৃ ধৰ্ম পালনৰ অন্তিম পন সমাগত পিতা পিতৃব্ৰত পালনত যদি কৰিছিলো কিবা দানমান শৈশৱকে সোঁৱৰি ৰাখিবি জনকৰ বান পিতা
পিতা এনেকুৱা কথা নকবা তুমি তোমাৰ হৃদয়ৰ ফুল হৈ কুঞ্জবনত ফুলিব খুজিছো পিতা প্ৰাণ ভৰি মোক কৰা আশীৰ্বাদ তুলি কণা মই তজু চৰণত হৃদয়ৰ ৰেণুৰে মোক ধন্য কৰা দেৱতা তুমি পৰম ঈশ্বৰ পিতা মই জানো তোক আজিলৈকে সুখী কৰিব পাৰিলো পিতা জীয়াৰে থাকে জানো পিতৃক পেঠা পিতা জীয়াৰী থাকিব পাৰে জানো পিতৃক পেঠা পিতা তোমাৰ কোলাতে জীৱনৰ বান্ধিলো বান অশ্ৰু অঞ্জলিৰে চৰণ পখালিছো পিতা কেতিয়াবা যদি অজানিতে মই কৰিছিলো ভুল তেন্তে নিজ কোণে ক্ষমিবা নুশুনি পিতা সঁচাই যাবাতা এইফালে আহিব লাগে মিথিলাৰ ৰাজনক দশৰথ নন্দন ৰামচন্দ্ৰৰ পুনৰ ভক্তি ভৰা প্ৰণিপা জনকৰ প্ৰতি সম্ভাষণ দশৰথ নন্দন আহা ৰামচন্দ্ৰ পিতৃ ধৰ্ম পালন কৰোঁ মোৰ প্ৰিয় তনয়া পিতা সহগামিনী ৰূপে তোমাৰ হাতত অৰ্পণ কৰি জনক কাজি আনন্দিত দেখা দেখা সৰ্বজন অতিবি নৰৰূপী নাৰায়ণে গৃহস্থী ব্ৰত নৰৰূপী নাৰায়ণে গৃহস্থী বিধানক মান্যতা প্ৰদান কৰি আমি যে গৃহস্থী বাসৰ বাবে অগ্ৰসৰ হৈছো তাৰ বাবে মিথিলাবাসীৰ শুভেচ্ছা বাণীতে কৃতজ্ঞতা কৰিছো প্ৰকাশ আৰু সকলোকে অযোধ্যালৈ জনাইছো নিমন্ত্ৰণ অনুজ লক্ষ্মণ জ্যেষ্ঠজন যাত্ৰাৰ বাবে প্ৰস্তুত হোৱা যি আজ্ঞা জ্যেষ্ঠজন জানকী প্ৰিয়তম বৈদেহী পিতা 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 লক্ষ্মী সঙ্গে চলি যাই বৈকুণ্ঠ
ৰাম নাম লোৱা